Hey guys, good morning সকলোকে। আজি মোৰ এইটো স্পেচিয়েল ব্লগ হয়। তাই কৈ কৈছে কথাখিনি আপোনালোকে শুনি থাকক। আমাৰ ভতিজা চিমদিনৰ কথা দেই। আমি আজি ৰাতিপুৱাই ফাৰ্মাচীলৈ আহিলোঁ। তাৰপিছত আজি দিনটো কি হয় আমি দেখাই থাকিম, হয় নাই? তাই আজি পূৰা এক্সাইটেড জানেনে, আৰু আমাৰ লগতে মানে তাইও পূৰা এক্সাইটেড। তাই সেইকাৰণে মই ৰাতিপুৱাই ফাৰ্মাচী খুলিবলৈ আহিলোঁ, তাইও আহি গ'ল। আৰু আমি এতিয়া প্ৰায় 2টামান বজাত এতিয়া বোকাখাতলৈ বুলি গৈ আছোঁ। আজি দিনটো বৰ বিশেষ আমাৰ কাৰণে, গম পায়। আমাৰ আজি বহুতদিনীয়া আশা এটা পূৰণ হ'বলৈ গৈ আছে। এটা নতুন বস্তু ল'ব গৈ আছোঁ, তাইতো ক'লেই প্ৰথমতে। এতিয়া বোকাখাতলৈ গৈ আছোঁ। আমাৰ গাড়ীখনৰ লগতো এটা কাহিনী হ'ল, গম পায়। RD মটৰ্ছত আমি বুক কৰিছিলোঁ, কিন্তু তেখেতসকলে এই কালাৰটো দিব নোৱাৰোঁ, মানে পাৰিম কৈছিল, এমাহমান লাগিব কৈছিলে। আৰু তাৰপিছত আমি ইমান ৰখিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া বোকাখাতত খবৰ কৰিলোঁ, তেখেতসকলে আছে বুলি ক'লে। সেইকাৰণে আজি আমি আহি আছোঁ। 2খন গাড়ী, বা গৈছে এইখনত, ভিনদেউ আৰু বৌ, মা আৰু দাদা 2টা, আৰু বাকী আমিতো পালোঁগৈ। আৰু ফাৰ্ষ্ট সিহঁতি মানে স্কুল গৈছিল যে, সেই স্কুল যোৱাৰ পাছত আৰু আহিছে। আমি 2টা বজাতে ওলাই দিলোঁ, সিহঁতি প্ৰায় 4টামান বজাত আহিছে। দাদাহঁতে এনেকৈ চাই আছে গাড়ীখন। ফাইনেলি সিহঁতি আহি পালেহি। আন্ধাৰেই হ'লগৈ আৰু সিহঁতি পোৱালৈকে। ভালেই হ'ল দিয়ক। সকলোৰে এক্সাইটমেণ্ট এটা থাকে ন, নতুন গাড়ী এখন লোৱাৰ কিমান হেঁপাহ। নিজেহে গম পাইছোঁ, আজি ফিল কৰিছোঁ। আৰু ভিনদেউ একদম নতুন পেণ্ট পিন্ধি আহিছে বোলে, বায়ে কৈছে। তাৰপিছত তাইও একদম পূৰা মিলাই আহিছে। আৰু আজি মানে ফটো মাৰিম, কিন্তু ফটো মাৰিবলৈ নহ'ল, যিহেতু এখন মাৰিলোঁ, চাব ডিলাৰ হ'ল ন, যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নহ'ল। বাৰু গাড়ীখনটো পালোঁ, আমি নিজৰ পচন্দৰ মতে গাড়ীখন পাইছোঁ, ভাল লাগিছে বাৰু। আমি ভিতৰত এতিয়া কাগজ পত্ৰ কাম কৰি আছোঁ। দেৰি হ'লগৈ কাগজ পত্ৰ কাম কৰা। এতিয়া তাই কৈ আছে, তাই মানে সৰু হৈ আছিলে সিহঁতৰ গাড়ীখন লওঁতে, তেতিয়া মানে তাই এই ডাঙৰ চাবি এটা দিয়ে যে, তাই মানে ল'বলৈ খুব ইচ্ছা। আৰু ফটোটো দেখি থাকে এতিয়া ভিডিঅ'বিলাকত, সেইকাৰণে কৈছে মই আজি ডাঙৰ চাবি ল'ম। 2খনমান ফটো উঠিলোঁ এনেকৈয়ে। তাৰপিছত আমি প্ৰায় এতিয়া 8:30মান বাজিছে। চাহ একাপো খোৱা নাই, ইমানেই ব্যস্ত এই সময়কণ। আৰু ভালো লাগিছে। কেকটো লৈ আহিছে তাই, তাত কাটিবলৈ নহ'লে। চেলিব্ৰেশ্যনৰ কেকটো লাগে, আৰু ঘৰতে যিহেতু কেক বনাওঁ, কিন্তু আজি আকৌ বেলেগৰ পৰাই ল'লোঁ। তাৰপিছত নুমলী ঘৰত শৰ্মা চুইটছত সকলোৱে চাহ খাই আছোঁ, মিঠাই ল'লোঁ, যিহেতু মিঠাই আহিব, আলহী আহিব, সেইকাৰণে মিঠাই অলপ লৈ ল'লোঁ। তাৰপাছত তাই বোলে লাচি খায়, লাচিটো খোৱা নাছিলে বাৰু, তাইৰ নামটো নাজানে, ৰসমলাই খাইছিলে। তাৰপাছত আমি আগে নতুন গাড়ী গৈ আছে। আমি ইয়াতে বাটুলিৰ পাৰত এতিয়া মাংস ল'ম, যিহেতু গৰমে বোলে দাদাহঁতে ক'লে খানাটো খায়ে পেলাওঁ আজি। এতিয়া 10টামানে বাজিলে ঘৰৰ পৰা পোৱাহি। এতিয়া কেক চেক কাটি বজাৰ কৰি লৈ আহিছোঁ, আৰু বনাব লাগিব এতিয়া সকলোৱে মিলিজুলি। তাই আকৌ পোৱালীজনী আমাৰ লগতে আহিছে, টোপনিয়ে গ'লগৈ, টোপনিৰ পৰা এতিয়া উঠি আহিছে কেক বুলি ক'লত। গাড়ীখন সোমোৱাৰ ভিডিঅ'টো কৰা নহ'ল, যিহেতু আগতীয়াকৈ পালেহি মাহঁত। কেকটো যে লৈ আহিছিলোঁ আমি, এতিয়া কাটিম দেই। ইয়াৰ পিছত কেক কাটি কৰি সকলোৱে জুই ধৰি এতিয়া বহি আছে, আৰু জুই আমেজ লৈ। এতিয়া দাদাহঁতে বনাই আছে, ভিনদেউৱে ভিতৰত মাছ ভাজি আছে। তাৰপিছত মোৰ লোকেল মুৰ্গী, আলু এনেকৈ এখন বনাইছে। তাৰপিছত মাছে, বিলাহীয়ে, দাইলে এনেকৈ কৰি বনাইছে। আৰু যিহেতু এতিয়া 12টামানে বাজিবগৈ লাহে খোৱালৈকে, মানে 12 বাজি পাৰ হ'ব। আৰু যিমানে যি নহওক আনন্দ, এনেকৈ গৰমে খালে ভাল লাগে। আৰু প্ৰথমতে খোৱাৰ আনন্দই সুকীয়া, হয়নে বাৰু ৰাইজ? আকৌ ভিডিঅ'টো কৰাই নহ'ল নহয়, কি বনাইছিলোঁ। জেঠাইহঁতলৈ দিবলৈ বুলি থৈ দিছিলোঁ, দেখালোঁ আপোনালোকক। তাৰপিছত বাছদিনাখনি মই এতিয়া গাড়ী শিকি আছোঁ, তাৰ এটা ক্লিপ লৈ থ'লোঁ আপোনালোকলৈ। কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে সকলোৱে জনাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।